গাইজ মই আজি ল'ৰা ছোৱালীৰ বিষয়ে মই কিছুমান কথা ক'ব ওলাইছোঁ। মোৰ দুখৰ কথা। মই যেতিয়া ল'ৰা ছোৱালী সৰু আছিল, মই কাম কৰি খাইছিলোঁ, তেতিয়াও কিন্তু মই ভাগৰি নেগেলোঁ। হাজিৰা কৰিছিলোঁ, বেলেগৰ ঘৰত কাম কৰিছিলোঁ, বাচ্চাটো পিঠিত বান্ধি বান্ধি লৈ মোৰ ছোৱালীজনী সেনেকৈ ডাঙৰ কৰিলোঁ। দুখে সুখে ডাঙৰ হ'ল, বিয়া বাৰু দিলোঁ। বিয়া দিয়াৰ পিছত মোৰ ছোৱালীজনী নোহোৱা হৈ গ'ল। নোহোৱা কৰি দিলে, নোহোৱা হৈ যোৱা নাই, নোহোৱা কৰি দিলে। নোহোৱা কৰি দিলে। এতিয়া মোৰ মা বোলা শব্দটোৱে নোহোৱা হৈ গ'ল। গতিকে তেতিয়া মই ইমান কষ্ট কৰিলোঁ, হাজিৰা কৰিলোঁ, কাম কৰিলোঁ, কেতিয়াবা দিনত ভাত খাবও পাওঁ নাপাওঁ, সেই বাচ্চাটো লৈ সেনেকৈ থাকোঁ, লঘোণে থাকোঁ। তথাপিও কিন্তু মোৰ ভাগৰ লগা নাছিল, মোৰ দুখ লগা নাছিল যে মানুহৰ জীৱনত সুখ দুখ থাকে, সেইটো চিন্তা কৰিছিলোঁ। কিন্তু মোৰ এতিয়া এনেকুৱা দুখ ভাবিব নোৱাৰি। তাৰমানে এতিয়া কি হৈছে, তেতিয়া কিন্তু মোৰ ভাগৰ লগা নাছিল। এতিয়া মোৰ এনেকুৱা লাগে ভাগৰি যাওঁ। মই ল'ৰা ছোৱালীক খোৱাৰ কাৰণে মই ভাগৰি পৰা নাছিলোঁ। এতিয়া মই দুখ সুখৰ কাৰণে মই ভাগৰি পৰিছোঁ। মই কাৰ ওচৰত ক'ম দুখৰ কথা, ক'বাৰ সীমা নাই। মই হাঁহি তামচা কৰি থাকোঁ। মানুহে ভাবে কি বহুত ফূৰ্তি তাৰ, বেছিকৈ বিখ্যাত ওচৰে পাঁজৰে মানুহগিলাৰ বেছি হিংসা, বোলে এই ফূৰ্তি কৰি থাকে, হাঁহি থাকে। কিন্তু যদি মই হাঁহি নাথাকোঁ, ফূৰ্তি নকৰোঁ, মই মানুহ হৈ থাকিম জানো? মই মানুহ হৈ নাথাকোঁ। মই সুখতো হাঁহোঁ, দুখতো হাঁহোঁ। আঁকুৰা জুই মই বুকুত বান্ধি লৈ মই নাচোঁ বাগো। মই নাচোঁ, মই হাঁহোঁ। মানুহগিলাৰ সহ্য নহয়। এই বুঢ়া কালত নাচিছি, এই বুঢ়া কালত অমুক কৰছি, বুঢ়া কালত তমুক কৰছি। মই কিয় কৰছোঁ আপোনালোকে আহি পেলাই মোক সোধকচোন, সোধক। তেতিয়া মই জবাবটো দিম নহয়, কিয় কৰিছোঁ। গাইজ, মোৰ মাথাই কাম নকৰে। মই এইগিলাক যেতিয়া মাথাত টেনশ্যন লওঁ, মোৰ মাথাটো কাম নকৰে। যেতিয়া ল'ৰা ছোৱালী নাথাকে ঘৰখনত, তেতিয়া আপুনি চাবচোন, যিমান ধন দলত থাকক, ল'ৰা ছোৱালীয়ে সম্পদ। কিছুমান মানুহ ল'ৰা ছোৱালী 4-5জন, কিন্তু তেওঁ শুই আছে ল'ৰা ছোৱালীক। কিছুমানৰ 1জন, তেওঁ শুই আছে। কিন্তু ল'ৰা ছোৱালীক খোৱাৰ নামত মাক বাপেকে কোনোদিন ভাগৰি নাযায়। কিন্তু ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হৈ মাক বাপেকক খুৱাব লাগিব, তেতিয়া ল'ৰা ছোৱালী ভাগৰি যায়। কিয় খুৱাব? বিয়া নকৰালৈকে আপোনাৰ আঁচলত ধৰি থাকিব, মা কৰি। এতিয়া বিয়া কৰাব, মা তেতিয়া তেখেতসকলৰ কাৰণে আপদজন হৈ পৰে। মা খুবেই বেয়া। মাৰ নিচিনা পৃথিৱীত বেয়া মানুহ পৃথিৱীত নাই। মাক বাপেক ল'ৰা ছোৱালীৰ মনত। চবৰে ল'ৰা ছোৱালী নহয় গাইজ, চবৰে ল'ৰা ছোৱালীক মই কোৱা নাই, মোৰ নিজৰ সন্তানকে কৈছোঁ। মই আজি বৰ দুখত কৈছোঁ এইখিনি কথা। যেতিকে মোৰ ছোৱালীটো আছিল, মই তাৰ ওচৰত কৈছিলোঁ, মা এনেকুৱা হৈছে সেনেকুৱা হৈছে। মোৰ এতিয়া ছোৱালীটো নাই, মই দুখ সুখৰ কথা ক'ব নাই। মই মালিকৰ লগত মই কিমান দুখ সুখৰ কথা ক'ম। তেওঁৰ ওচৰততো মই একো ক'বই নোৱাৰোঁ। ক'লে হাকাৰ লগে দেই, কান্দি কাটি হুলস্থুল হয়। কাৰণ মোৰ ছোৱালীজনী, আপোনালোকে নাজানে, মোৰ ছোৱালীজনী ওচৰে পাঁজৰে মানুহ চবে জানে কিমান ভাল আছিল, বেয়া আছিল। মোৰ ছোৱালীজনীৰ নিচিনা ভাল ছোৱালী নকওঁ, গৌৰৱ নকৰোঁ। এনেকুৱা ভাল আছিল মোৰ ছোৱালী, কাকো মুখ তুলি কথা কোৱা নাছিল। কিন্তু তাই শেষ কৰি দিলে। বিয়া হৈ জীৱনটোৱে খেদালা তাই, জীৱনটোৱে শেষ কৰি দিলা তাই। গতিকে বহুত দুখ মোৰ। মানুহ খালে, টকা পইচা থাকিলে শান্তি নাইতো।
কিন্তু মানুহৰ যেতিয়া অন্তৰত এটা আঘাত লাগি থাকিব, ঘাও হৈ থাকিব, উতলি উতলি ঘাও টুকুৰা মানে হেৰি কৰি থাকে। আৰু কিছুমান মানুহ আছে ঘাও টুকুৰা শুকাই গেছি আৰু খুজাই পেলাই ঘাও টুকুৰা ডাঙৰ কৰি দিয়ে, বহলে দিয়ে, খুজে পেলাই, এনেকুৱা। গতিকে গাইছ, আৰু কি ক'ম, মোৰ দুখৰ কথাখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। চাব ভিডিঅ'টো। গতিকে আৰু মই কাৰো ওচৰত ক'ব পৰা ৰাস্তাই নাই। মই নিজৰ কথা মই নিজে হেৰি কৰোঁ। মানুহ যে কয় বনত জুই লাগিলে দেখা পায়, মনত যেতিয়া জুই লাগি থাকিব কোনো দেখা নাপায়, কোনোৱে দেখা নাপায়। মনত যেতিয়া জুই লাগি থাকিব, সেই এক কুৰা জুই, বনৰ জুই কুৰা মোৰ মনত লাগি আছে। গতিকে কাৰ ওচৰত কওঁ? ঠিক আছে গাইজ, মই বেছি নকওঁ। চাব ভিডিঅ'টো। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'টো যদি ভাল হৈছে চাবচোন। আপোনালোকৰ ঘৰতো যদি এনেকুৱা কাহিনী আছে কমেণ্ট কৰি জনাব। দুখ সুখ শ্বেয়াৰ কৰিম আপোনালোকৰ ওচৰত। ঠিক আছে।